খেল অনুষ্ঠিত কৰাৰ কাৰণে আমি এটি কাৰ্যসূচী ৰাখিছিলোঁ আৰু এই কাৰ্যসূচীটো আমি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ গতিকে আমি এই খেলখন উদ্বোধন কৰিবৰ কাৰণে তামোলপুৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী শ্ৰদ্ধাৰ সোমনাথ বসুমতাৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি গতিকে তেখেতক আমি এইখিনি মুহূৰ্তত আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম লাভা জাতীয় বাজাৰেৰে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ সতীৰ্থ গণেশ ৰাভাদেৱে এই আমাৰ সোমনাথ ৰাভা ডাঙৰীয়া এটা ডাঙৰকৈ হাত ধৰি বিচাৰিছোঁ সোমনাথ বসুমতাৰী ডাঙৰীয়া গতিকে আমাৰ জীৱা চলিব জানো আমি এইখিনি মুহূৰ্তত আমি উদ্বোধক মহোদয়ক উদ্বোধনী ভাষণ ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি আমাৰ তামোলপুৰ আঞ্চলিক বাইক মহোৎসৱ কমিটিৰ উদ্যোগত আৰু বেলবাৰী ৰাইজৰ সহযোগত যে আমাৰ ইয়াত দীৰ্ঘ সংখ্যক বাইক মহোৎসৱ উদযাপন আৰু এই উদযাপনৰ লগত সংগতি ৰাখি পেলাই যি আমাৰ ৰাভা জাতিৰ এই পৰম্পৰা যে লেৱা কণা প্ৰতিযোগিতা এই প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠানত উপস্থিত আমাৰ বাইকহৰী অসমৰ সন্মানীয় উপসভাপতি কামেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ বাইকো তামোলপুৰ আঞ্চলিক কমিটিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ বিষয়ববীয়াসকল আৰু উদযাপন কমিটিৰ সন্মানীয় সভাপতি ৰঞ্জিত ৰাভা প্ৰমুখ বিষয়ববীয়াসকল আৰু আমাৰ এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ ৰাইজ তো আজি ভাল লাগিছে যে আমাৰ তামোলপুৰ আঞ্চলিক বাইক উৎসৱ যি কমিটি আৰু বেলবাৰী ৰাইজৰ সহযোগত ইয়াত যে বাইক আমাৰ বাইক দেৱীৰ যে পূজা অৰ্চনা ইয়াত কৰাৰ কাৰণে আজি দিনজোৰা কাৰ্যসূচী লৈ পেলাই আপোনালোকে ইয়াত আটাইৰে একত্ৰিত হৈ পেলাই আজি উদযাপন কৰিছে মোকো ইয়াত আপোনালোকে যে আপোনালোকৰ জাতীয় যি পৰম্পৰা লেৱা টানা প্ৰতিযোগিতা এই প্ৰতিযোগিতা উদ্বোধন কৰাৰ কাৰণে মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে মই আপোনালোক আটাইকে মই ধন্যবাদ জনাইছোঁ তো আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠী অঞ্চলত বসবাস কৰি আহিছে তো আমাৰ চব জাতি জনগোষ্ঠীৰে নিজা নিজা কলা সংস্কৃতি আছে তো আমি আটাইয়ে এই কলা সংস্কৃতিসমূহ আমি জীয়াই ৰাখিব লাগিব আমাৰ ৰাভা জনগোষ্ঠী হিচাপে যিখিনি কলা সংস্কৃতি আছে এইখিনি আমি জীয়াই ৰাখিব লাগিব আৰু যে লেৱা টানা প্ৰতিযোগিতা এইটো মই আহি পেলাই খুব ভাল লাগিছে এইটো উদ্বোধন কৰিবলৈ পাই তো যিটো লেৱা এইটো মই এইটো লক্ষ্য কৰা নাছিলোঁ আজি প্ৰথম আহি পেলাই মই সুধিছোঁ এইটো ক'ত পাইছে এই লতাটো ক'ত পাইছে মই আহি পেলাই মই সুধিছোঁ তো যিহেতু এইটো পৰম্পৰা মই আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ এই লেৱা জীয়াই ৰখাৰ দায়িত্ব কিন্তু আপোনালোকৰ প্ৰত্যেক বছৰে যিহেতু এই উৎসৱ চলিব এই উৎসৱত আমাৰ এই লেৱা টানা প্ৰতিযোগিতা চলিব তো এই লেৱাৰ এইটো মানে খুব প্ৰয়োজন বছৰে এইটো যিহেতু লাগিবই এইটো জীয়াই ৰখাৰ দায়িত্বটো আপোনালোকৰ তো যিয়ে নহওক মই আৰু বিশেষ ক'ব বিচৰা নাই তো
তো আজি যি দিনজোৰা কাৰ্যসূচী লৈ পেলাই আপোনালোকে যি ইয়াত উদযাপন কৰিছে এইটো সফল হওক মই এইটোৱে কামনা কৰিছোঁ আৰু মোক ইয়াত আমন্ত্ৰিত কৰাৰ কাৰণে মোক এইটো সুবিধা দিয়াৰ কাৰণে এইখিনি সন্মান দিয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ যি লেৱা টানা প্ৰতিযোগিতা এইটো উদ্বোধন হ'ব বুলি ঘোষণা কৰিছোঁ ধন্যবাদ আমি উদ্বোধন হৈ গেল সোমনাথ টেকক উদযাপন সমিতিৰ তৰফৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আমাৰ অনুষ্ঠিত কৰিব বিচাৰিছোঁ গতিকে দুটা দলে সাজু হৈছে ইতিমধ্যে আমাৰ ৰাইজক সুন্দৰভাৱে খেলখন উপভোগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ এয়া আমাৰ উদযাপন সমিতিৰ বিশেষভাৱে লগতে সকলো কৰ্মকৰ্তা সাজু হৈছে উদযাপন সমিতি বনাম ৰাভা ছাত্ৰ সন্থা দল জয় দল খুব সময়ৰ পিছতে দেখা যাব